নমস্কাৰ বন্ধু বান্ধৱীসকল। গৰম কেনেকুৱা পৰিছে? বহুত বেছি গৰম নহয়নে বাৰু? কিন্তু দেখিছেনে গৰমতো এয়া মই চাহ বনাই আছোঁ, কাৰণ মই কানিয়া যে চাহ বহুত বেছি ভাল পাওঁ। আৰু আজি চাহৰ লগত খাবলৈ লৈছোঁ এয়া বুন্দিয়া ভুজিয়া। গৰমত একো বনাবলৈ মন নগ'ল কাৰণে বুন্দিয়া ভুজিয়া কিনি আনিলোঁ। আৰু এয়া মোৰ আৰু সঞ্জীৱৰ চাহ, মোৰ কাৰণে গাখীৰ লৈছোঁ। তিনিওটাই আজি গধূলি এনেকৈয়ে চাহকাপ খাওঁ বুলি ভাবিলোঁ। আৰু মই আগতেও কৈছোঁ যে গৰম হ'লেও মোক চাহ লাগে, আৰু চাহ খালেহে মোৰ কিবা ভাগৰ মৰা যেন লাগে। মোৰ দৰে বাৰু কোনে কোনে গৰমত চাহ খাই ভাল পায় ক'বচোন। আৰু বুন্দিয়া ভুজিয়া খাই কোনে কোনে ভাল পায় সেইটোও জনাব। বুন্দিয়া ভুজিয়াটো কিবা এটা বেলেগ টেষ্ট লাগে। যিমানেই মিঠাই নাখাওঁ, বুন্দিয়া ভুজিয়া হ'লে মানে নাখাওঁ বুলি ক'ব নোৱাৰি আৰু খাবলৈ মন যায়েই। আপোনালোক কোনোবা আছেনে বুন্দিয়া ভুজিয়া ভাল পোৱা? আৰু গৰম যিহেতু বহুত বেছি পৰিছে, গতিকে বহুত বেছি পানী খাব, ক'ল্ড ড্ৰিংকছ নাখাব, আইচক্ৰীম নাখাব। যিমান পাৰি ফল মূলৰ জুচ আৰু পানীটো বেছি খাব লাগে। এইফালে মই চাহ খাই আছোঁ, আপোনালোকক পানী খাবলৈ উপদেশ দিছোঁ। বেয়া নাপাব দেই। বাই বাই।